বিহুত যাবলৈ সাজু হোৱা ভয় নকৰিবা লপচিন্তা পথাম সকলোকে জমৰ সদনে এই কোন তহত ক্ষুদ্র বালক হরিষ্য বনে বনে অনাই বনাই কোন তই বনৰ বান্ধৱ কিয় কৰা এনে ব্যৱহাৰ আমাৰ প্ৰতি তহতিয়েই তেন্তে সেই পাখন্দ বালক বধ কৰি তিনি অনুজক দাৰুণ আঘাত দিলি প্ৰভুৰ প্ৰাণত আজি ৰক্ষা নাই তহতৰ এই হনুমানৰ হাতত অধম বানৰ সাৱধানে কথা কবি বালক বুলি হে জ্ঞান নকৰিমি আমাক আছে যি শৰীৰৰ শক্তি বা সুযুদ্ধ পৰাকাশটো বলবিক্ৰম সামান্য বালকৰ ইমান স্পৰ্ধা চাওঁ বাৰু তহঁতক আজি কোনে ৰক্ষা কৰে হনুমানৰ হাতত পৰা বাহু যুদ্ধ কৰে সীতাৰ নন্দনে দেখা দেখা সৰ্বজনে অতিৰংগ মনে সাবধান অনুমাদ বালক কোন তহঁতি ক্ষুদ্ৰ বালক কি বিচাৰিছ এই বনৰ মাজত বীৰবৰ ৰঘুবংশৰ শত্ৰু আমি শুনিছো তুমি বোলে ৰণৰ পাৰ্গত তেন্তে কোৱা বীৰবৰ কোন নীতিমতে সৈন্য যুদ্ধ কৰিবলৈ আহিছে বালকৰ বিৰুদ্ধে ভাবিছ নেকি সৈন্য দেখি ভয় কৰি লব আৰু কুশয় সমৰ্পণ কৰিব তোমাৰ পদত তহঁতেই তেন্তে সেই ভাতৃঘাতী অধম বালক কিন্তু নাজানানে তোমালোকে মোৰ বীৰত্বৰ কথা সাগৰত সেতু বান্ধি বধ কৰিছিলো মই সেই লংকাৰ ৰাৱণক নালাগে শুনাব তোমাৰ হে বিজয় কাহিনী বালক না দুপাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ বীৰে ভংগ কৰি যজ্ঞতাৰ বধিলে লক্ষ্মণে ভাই দাদা গছৰ আঁৰত লুকাই বালিক বধাবি ইমানেতো নাজানো কৈছা তোমাৰ সেই বীৰত্বৰ কথা তোমাৰ সেই কলংকিত বিজয় কাহিনী শুনি ভয় খাব পাৰে অন্য কোনোবাই কিন্তু বীৰৰ সন্তান আমি ভয় কি নাজানো বুলি এই কাহিনী বন্ধ কৰি ৰাখিছো যজ্ঞৰ ৰংগ কোনে ইহঁতৰ আকৃতি প্ৰকৃতি দেখি মোৰ মনত হৈছে মায়াৰ উদয় ইহঁত যেন মোৰ তেনেই আপোন কোন তোমালোক দিয়া তোমালোকৰ সত্য পৰিচয় নুহে পৰিজন বালক আছে যদি শৰীৰত শক্তি যাও যুদ্ধ নকৰি বলো সামান্য বালকৰ অহংকাৰ তেন্তে হেৰো উদ্ধত বালক মৃত্যু তহঁতৰ চাপিলোচৰ আক্ৰমণ কৰা দাদা কি চাইছে ভাই আক্ৰমণ কৰা নিচিৰিয়া লব কুখে নিজ পিতৃহমে নিচিৰিয়া লব কুখে নিজ পিতৃহমে আৰে নিজ পিতৃহমে ধনুষৰ
যুদ্ধ আৰম্ভিলে আরে কত ক্ষণে শ্রীরামচন্দ্র ভাগৰি পৰিলা কত ক্ষণে শ্রীরামচন্দ্র ভাগৰি পৰিলা আরে ভাগৰি পৰিলা হে রাম হরি 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 সর্বজনে বোলায়ারে সর্বজনে ভাই দাদা রজাতে শেষ বুলি ভাবিলো নিশ্চয় বলা যাবে মাতৃ সমীপে বলা দাদা ৰবা দাদা আইক দেখাবলৈ ৰাৱণ লংকা খুলি লওঁ নিশ্চয় ভাই ভাই দাদা আইক দেখুৱাবলৈ মলুৱাটোকো লৈ যাওঁ ব'লা আই দেখি আকচাকে বৰ ভাল পাব নিশ্চয় দাদা এই মলুৱা উঠ উঠ